সন্তানটি কাণেৰে নুশুনে নেকি? কথা ক'ব নোৱাৰে নেকি? চিন্তা নকৰিব, সৰস্বতী বাগধনীয়ে মাত উলিয়াই দিব। এই শিক্ষানুষ্ঠানখনত কাণেৰে নুশুনা ল'ৰা ছোৱালীৰ মুখৰ পৰা 100% মাত উলিয়াই দিয়া হয়। তাৰ কাৰণে কিন্তু আমাৰ সমাজ যথেষ্ট দায়ী। সমাজৰ আমি যে আটাইতকৈ দায়ী হ'ল যিটো আমাৰ হাতত যিটো আছে নহয়, এই মোবাইলটো। এতিয়া আজি ৰাতিপুৱা মই এনেই চালোঁ, গুগলত চালোঁ, তাৰমানে এটা এনে মই টাইপ কৰি দিলোঁ যে স্ক্ৰীন টাইম এণ্ড স্পীচ প্ৰব্লেম, এনেকুৱা মানে টাইপ কৰি দিলোঁ। কিমানখন গৱেষণা পত্ৰ এইটোৰ ওপৰত হৈছে স্পীচ টাইম আৰু স্ক্ৰীন টাইম। স্ক্ৰীন টাইম মানে অকল মোবাইলৰ স্ক্ৰীনখন নহয়, কম্পিউটাৰৰ স্ক্ৰীন, টিভিৰ স্ক্ৰীন সামৰি লয়। 6,20,000খন তাৰমানে গৱেষণা পত্ৰ প্ৰকাশ কৰিছে স্ক্ৰীন টাইম, যে আমাৰ মোবাইলে যে আমাৰ ল'ৰা ছোৱালীবোৰক আমি কি কৰোঁ, যেতিয়া আমি সৰুতে কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে আমি মোবাইলটো হাতত দিওঁ কণ্ট্ৰল কৰিবৰ কাৰণে। আমি যেতিয়া ডাঙৰ হৈছিলোঁ, আমি ডাঙৰ হওঁতে আমিতো মা দেউতাই প্ৰথমে আমি ৰাতিপুৱা উঠিলোঁ, লৈ গৰু ছাগলী লৈ পথাৰত গ'লোঁ, গৈ তাত দেউতাক সহায় কৰিলোঁ। তাৰপিছত আকৌ আহি গা পা ধুই স্কুলত গ'লোঁ, স্কুলৰ পৰা আহি আকৌ খেলা ধূলা কৰিলোঁ। খেলা ধূলাৰ কাৰণে ইমানেই ব্যস্ত আছিলোঁ। এতিয়াও যদি আপোনালোকৰ ল'ৰা ছোৱালীক সেই পৰিৱেশটো দিব পাৰোঁ, মই পথাৰত যোৱাৰ কথা কোৱা নাই, খেলাৰ পৰিৱেশটো যদি দিব পাৰোঁ, তেতিয়া ল'ৰা ছোৱালী মোবাইল চাই নাথাকে। মই নিজৰ ল'ৰা ক্ষেত্ৰতেও প্ৰমাণ পাইছোঁ। আমি মোৰ সৰু ল'ৰাটো লকডাউনৰ সময়ত মই দুজন ল'ৰাকে তেওঁলোক গুৱাহাটীত থাকে, কিন্তু লকডাউনৰ ঠিক আগদিনা তাৰমানে 23 মাৰ্চৰ দিনা 2020 মই তেওঁলোকৰ কাৰণে গুৱাহাটীত লৈ গ'লোঁ। শ্ৰীমতী ক'লো তুমি ঘৰতে থাকা, মা দেউতা বয়স হৈছে, তেওঁৰ মা দেউতা মই খবৰ খাব, আমিতো লকডাউনটো কেতিয়াও পাই পোৱা নাই, গতিকে মই ইহঁতক তেজপুৰত লৈ যাম। কাৰণ তেজপুৰৰ ইউনিভাৰ্চিটিটোৰ পৰা ক্ল'জ কেম্পাছ আৰু তাত থাকিবৰ সুবিধাখিনি আছে, গোটেই ফেচিলিটিছখিনি আছে, মই লৈ গ'লোঁ 23। তাৰপিছতো লকডাউন নেৰে, তাৰপিছত তেওঁ ইয়াত অকলে আছে, ল'ৰা দুটা আছে তাতে মোৰ লগত। কিন্তু কথা হ'ল এতিয়া মোৰ ল'ৰাটোৱে কয়, পাপা আকৌ লকডাউন হ'লে ভাল আছিলে। তাৰমানে তেজপুৰত সেই পৰিৱেশটোত থাকি সি তাৰমানে ইমানেই ভাল পাইছিলে। আমি কি কৰোঁ, আমি মানুহবিলাক ঘৰতে নোলায়, আমাৰ 3খন চাইকেল আছে, আমি চাইকেল উলিয়াই তাৰমানে ঘূৰি থাকোঁ, কেম্পাছত ঘূৰি থাকোঁ, বা কেতিয়াবা ফুৰিব যাওঁ। তই কি কয়, সি আকৌ কিন্তু লকডাউন আহি ভাল আছিলে। এইটো মানে কি ৰিচাৰ্চত কৈছে, তাৰ নিজে যে এইটো ভালকৈ সেই পৰিৱেশটো এনজয় কৰিছিলে, সেই কথাটো তাৰমানে প্ৰকাশ কৰিছে। আমাৰ এতিয়াও যদি যায়, এতিয়াও তেজপুৰলৈকে গ'লে তাৰ লগত যিবিলাক তাৰ বয়সৰ ল'ৰা ছোৱালী আছে, সিহঁতৰ লগত খেলিব, তলত নামি যাব, মোবাইল সংযোগ নাই। কিন্তু যদি আমি ঘৰৰ ভিতৰত থাকোঁ, কণ্ট্ৰল কৰিব দিগদাৰ হয়, তেতিয়া আমি মোবাইলটো হাতত লওঁ বা টিভিতে আমি কিবা এটা উলিয়াই দিওঁ। আৰু সেইটো কাৰণত তাৰমানে এতিয়া গৱেষণা কৰি পাইছে যে এই মোবাইলটো আমাৰ ল'ৰা ছোৱালীৰ মাজত প্ৰব্লেমবিলাক যে হৈছে, আৰু এইটো ডাঙৰ সমস্যা। অকল এইটো প্ৰতিদিন মাত কথা পাতিব নোৱাৰা এইটো কথা নহয়, এইটো এটা মেণ্টেল ডিজিজ ক্ৰিয়েট কৰিব। এতিয়া তাৰমানে গৱেষণা কৰি পাইছে যে মানুহে আমি যে কেঞ্চাৰ বা ডাঙৰ কিবা বেমাৰ, প্ৰেচাৰ এইবিলাক বেমাৰৰ কথা কওঁ, তাতকৈ তাৰমানে আমাৰ ভৱিষ্যতে যিটো বেমাৰ আহি আছে সেইটো হ'ল মেণ্টেল হেলথৰ প্ৰব্লেমটো নাম্বাৰ 1 হৈ আছে। আৰু তাৰ চ'ৰ্চটো হ'ল আমাৰ তাৰমানে আমি যে সমাজৰ লগত আমাৰ টাচটো নাই, মাটিৰ লগত আমাৰ যিটো সম্পৰ্ক, আমি মাটিৰ পৰা আমি টাচে নাই মাটিৰ লগত, সমাজৰ লগত সম্পৰ্ক নাই। আমি কিবা অকণমান আমি গুৱাহাটীত এতিয়া চাকৰি কৰি আছোঁ, অকণমান পইচা পেলাই গুৱাহাটীত কিমান কৰি তাৰমানে মাটি পেলাই মাটি কিনিলোঁ, নহ'লে এটা মাটি কিনিলোঁ, নহ'লে ভাড়া থাকিব, ঘৰৰ মাটি গাঁৱৰ মাটি বিক্ৰী কৰি গুৱাহাটীত কিবা কৰি আমি থাকিব লাগে। আৰু গুৱাহাটীত থকা বহুত মানুহ পাইছে, গাঁৱত বহুত সম্পত্তি আছিলে, বেছি দূৰ নহয়, মোৰ ঘৰটো বাহিৰত চাৰিআলি, গাঁৱতে চাকৰি কৰিছে গোটেই জীৱনটো, কিন্তু ৰিটায়াৰমেণ্টৰ পিছত এই গুৱাহাটীত তাৰমানে ফ্লেট এটা আছে, গাঁৱৰ মাটি বিক্ৰী কৰি তেখেতসকলে নিজৰ কাৰণে নিজৰ পেলো এতিয়া ৰিটায়াৰমেণ্ট হৈছে, কেইবছৰমান আৰু থাকিব, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে যিটো তাৰমানে পৰিৱেশ, সেই পৰিৱেশটো তাৰমানে
আমাৰ লগত আছে, সদায় থাকিব আৰু তেখেতৰ সংগ্ৰামী সত্তাই এই বিশেষভাৱে সক্ষম শ্ৰেণীৰ লোকক আগবঢ়াই নিয়াত সদায় সহায় কৰিব। ভগৱানে তেখেতক সহায় কৰক, তাকে আমি কামনা কৰিছোঁ। এতিয়া আমাৰ আমি নৃত্য এটা উপভোগ কৰিম আৰু সেই নৃত্যটো হ'ল লাহে লাহে আমাৰ কাৰ্যসূচী শেষ হৈ আহিছে। এইটো হ'ল সৰস্বতী বাগধনী ছাত্ৰ ছাত্ৰীৰ 12 ৰহণীয়া নৃত্য। পৰিৱেশন কৰিব গীতাঞ্জলি দেৱী, ৰুদিষ্ণা পেগু, সুকন্যা কৌশিক, দীপান্ত বড়ো আৰু শিৱনা কৌশিক। আৰম্ভণিতে মই এই অনুষ্ঠানটোৰ এগৰাকী অন্যতম গুৰি ধৰোঁতা প্ৰয়াত ঔপন্যাসিক বিশিষ্ট লেখক হিতেশ ডেকা ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মই খুব বিশেষ কথা ক'ব খোজা নাই। আচলতে এনেধৰণৰ এটা অনুষ্ঠানত আহি আমাৰ দৰে ব্যক্তিৰ ক'বলগীয়া বিশেষ একো নাথাকে, কাৰণ মনীন্দ্ৰনাথ কলিতা আৰু দুলুমণি কলিতাই এনেধৰণৰ এটা কাম কৰি দেখুৱালে যে মই তেওঁলোকক ঈশ্বৰৰ দূত বুলি কৈছোঁ। ঈশ্বৰৰ দূত নহ'লে তেওঁলোক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নহয়, অসমীয়া ভাষাৰ ছাত্ৰ। উমেশ ডেকা ডাঙৰীয়াই কিছু আগতে কৈ গৈছে। গতিকে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত এটা গতানুগতিক চাকৰি কৰাৰ পৰিৱৰ্তে 90ৰ দশকৰ আৰম্ভণিতে মনীন্দ্ৰনাথ কলিতাই যেতিয়া এগৰাকী 5 বছৰীয়া কথা ক'ব নোৱাৰা ল'ৰাজনক পঢ়াব পৰা নাছিল, তেওঁ বুজিব পৰা নাছিল, কাণেৰে শুনা নাছিল, আৰু তাৰ পৰাই আৰম্ভ হৈছিল মনীন্দ্ৰনাথ কলিতাৰ এই দীঘলীয়া যাত্ৰা। আৰু তাৰ পিছত
এই সুদীৰ্ঘ 25 বছৰ কালত অনেকখিনি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা তেওঁ উলিয়াই দিলে, যিসকলে আজি সমাজত প্ৰতিষ্ঠিত হৈছে। আৰু আমি নিজেই দেখিলোঁ, যি দেখিলোঁ সেয়া অনবদ্য আৰু ক'বলৈ কোনো ভাষা নাই। ইমান সুন্দৰভাৱে তেওঁলোকে জাতীয় সংগীত পৰিৱেশন কৰিছে। গতিকে মই কেৱল এজন বাতৰি কাকতৰ সাধাৰণ কৰ্মী হিচাপে তেওঁলোকক ইয়াত অভিনন্দন জনাবলৈ আহিছোঁ, শুভেচ্ছা জনাবলৈ আহিছোঁ, যাতে অনুষ্ঠানটো আৰু আগবঢ়াই লৈ যাব পাৰোঁ। আৰু নিজে নিজকে মোৰ অতি নিকিন যেন অনুভৱ হৈছে। আচলতে আমিবোৰে কি কৰি আছোঁ? অলপ আগতে আমাৰ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াও কৈছে যে তেওঁলোকৰ পাব্লিচিটিটো খুব কম। হয়, সঁচাকৈয়ে কম। আমি যিমান পাৰোঁ বাতৰি কেতিয়াবা হয়তো পৰিৱেশন কৰিছোঁ, তেওঁলোকৰ যেতিয়া ফলাফল খুব ভাল হয় 100% উত্তীৰ্ণ বুলি বাতৰি এটা পৰিৱেশন কৰিছোঁ, কিন্তু তাতকৈ মই ভাবোঁ আমিবোৰেও হয়তো বৰ বিশেষ কৰিব পৰা নাই। কাৰণ তেওঁ এনেকুৱা এটা কাম কৰিলে যিটো সমগ্ৰ বিশ্বই জনা উচিত। কিন্তু আমি এতিয়া অসমখনতে গোটেই বাতৰিটো ভালদৰে বিয়পাই পেলাব পৰা নাই। কিন্তু মই ইয়াত বহি থাকিয়ে মই নিজে নিজকে অনুভৱ কৰিছোঁ, নিজেই এটা সংকল্পবদ্ধ হয় আমি এই দায়িত্বটো সকলোৱে ল'ব লাগে, আগবঢ়াই নিব লাগে আৰু তেওঁক আমি সহায় কৰিব লাগে। ইতিমধ্যে সময় বহুখিনি গৈছে, বেছি কথা ক'ব খোজা নাই, কাৰণ আমাৰ সময় এতিয়া খুব জটিল সময় আহিছে। আমাৰ এতিয়া ভূমিৰ ওপৰত আক্ৰমণ চলিছে, ভাষাৰ ওপৰত আক্ৰমণ চলিছে, আমাৰ ভূমিৰ নাটনি হৈ আহিছে। অলপ আগতে ছাৰে কৈছে যে গাঁৱৰ মাটি বাৰী বিক্ৰী কৰি গুৱাহাটীত কেনেদৰে মানুহে ফ্লেট কিনিবলৈ আহিছে। আমাৰ মাটিবোৰ আন মানুহৰ হাতলৈ গুচি গৈছে। মই কাৰণ নাম ক'ব খোজা নাই। গতিকে ইয়াৰ মাজতে আকৌ শেহতীয়াকৈ আহিছে কৃত্ৰিম বুদ্ধিমত্তা। এই যে প্ৰযুক্তিৰ যিটো সন্ত্ৰাস, প্ৰযুক্তি আমাৰ বাবে বহু ক্ষেত্ৰত যিদৰে আশীৰ্বাদ হৈছে, ঠিক সেইদৰে প্ৰযুক্তি বহুমান আমাৰ বাবে সন্ত্ৰাসো হৈছে। ইয়াৰ মাজত আমি আমাৰ ল'ৰা ছোৱালীবোৰক কেনেদৰে আগবঢ়াই লৈ যাব পাৰিম, এই কথাবোৰ আমি সকলোৱে ভাবিব লাগিব। আৰু আজিৰ অনুষ্ঠানটোত সমূহীয়াভাৱে মই এটা ব্যক্তিগত প্ৰস্তাৱ এটা আচলতে সৰস্বতী বাগধনী কৰ্তৃপক্ষৰ ওচৰত দাঙি ধৰিব খুজিছিলোঁ। মোৰ শহুৰ দেউতা বিশিষ্ট ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকা যোৱা 31 মাৰ্চত তেখেতৰ দেহাৱসান ঘটিল। আৰু তেখেতৰ সমগ্ৰ কৰ্মজীৱনত নিজৰ ঘৰত এটা খুব মূল্যৱান পুথিভঁৰাল এটা গঢ়ি তুলিছিল, যিটো পুথিভঁৰালত বহুবোৰ মূল্যৱান গ্ৰন্থ আছে। ভাবোঁ যে সেই গ্ৰন্থখিনি যদি মই আগবঢ়াওঁ, ভৱিষ্যতৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে, ইয়াৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এটা অধ্যয়নৰ এটা পৰিৱেশ পাব। ইয়াতকৈ বেছি নকওঁ। সকলোলৈকে কৃতজ্ঞতা জনালোঁ, ধন্যবাদ জনালোঁ। আৰু পুনৰবাৰ মুনীন্দ্ৰনাথ কলিতা, দুলুমণি কলিতালৈ শুভেচ্ছা জনাই, অভিনন্দন জনাই মোৰ বক্তব্য সামৰণি লৈছোঁ। ধন্যবাদ। আপোনাৰ কাণেৰে নুশুনা সন্তানটিৰ সুন্দৰ ভৱিষ্যতৰ বাবে সৰস্বতী বাগধনীলৈ লৈ আহক। এই শিক্ষানুষ্ঠানত সুশিক্ষাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2006 চনৰ পৰা 100% উত্তীৰ্ণ হৈ আহিছে।